মৰমৰ অকণিহঁত মই গীতিমা দাসে আজি তোমালোকৰ মাজলৈ তোমালোকৰ প্ৰথম শ্ৰেণীৰ জংকাৰ পাঠ্যপুথিখনৰ পঞ্চম অধ্যায়ৰ দ্বিতীয় পাঠ শিয়াল আৰু বগলী এই পাঠটিৰ এটি অংশ লৈ আহিছো আহাচোন এই অংশটিত কি আছে আমি চাই যাওঁ ইয়াত চোৱা ইয়াত আমি প্ৰথমে কি দেখা পাইছো কেইখনমান ছবি দেখা পাইছো নহয়নে এই ছবি কেইখন চাই আমি সকলোৱে কথা পাতো আহা ইয়াত চোৱাচোন প্ৰথম ছবিখনত আমি কি দেখিবলৈ পাইছো এটা বগলী আৰু এটা শিয়ালে কথা পাতি আছে হয়নে তাৰ পিছৰ ছবিখনত কি দেখা পাইছো শিয়ালে হয়তো বগলীটোক তাৰ ঘৰলৈ মাতিছে মাতি বগলীটোক এখন থালত খাদ্য খাবলৈ দিছে আৰু শিয়ালটোৱেও থালখনত খাদ্য খাই গৈছে তাৰ পিছৰ ছবিখনলৈ মন কৰা ইয়াত আমি কি দেখিবলৈ পাইছো শিয়ালটোৱে থালখনৰ পৰা খুব ধুনীয়াকৈ তাৰ খাদ্যখিনি খাই আছে আৰু বগলীটোৱে কি কৰিছে খাদ্য নাখাই এনে ৰৈ আছে তাৰ পাছৰ ছবিখনলৈ মন কৰা ইয়াত আমি কি দেখা পাইছো বগলীটোৱে ঠোঁটত এটা মাছ লৈ আছে নহয়নে আৰু শিয়ালটোৱে চাই আছে আৰু কি আছে এই দুটা হল বাঁহৰ চুঙা তাৰ পিছৰ ছবিখনলৈ চোৱা এইখন ছবিত আমি দেখা পাইছো বগলীটোৱে এই চুঙাৰ পৰা হয়তো মাছ উলিয়াইছে আৰু খাই গৈছে আৰু শিয়ালটোৱে কি কৰিছে বগলীটোৱে খাই থকা দেখি তাৰ লোভ লাগিছে আৰু জিভাৰ পৰা পানী ওলাই পৰিছে নহয়নে ইয়াৰ পিছৰ ছবিখনলৈ চোৱা এই ছবিখনত আমি কি দেখিবলৈ পাইছো এই ছবিখনত আমি দেখিবলৈ পাইছো শিয়ালটোৱে থালখনৰ পৰা তাৰ খাদ্য খাই আছে আৰু বগলীটোৱে তাৰে বাঁহৰ চুঙাটোৰ পৰাও খাদ্য খাই আছে বুজিব পাৰিছানে ছবি কেইখন ইয়াৰ পাছত কি আছে আমি চাওঁ আহাচোন এতিয়া আমি কথা পাতিম আমি যে ছবি কেইখন চালো তাৰ ওপৰত আমি কথা পাতিম বগলীজনীয়ে খাদ্য কৰ পৰা খাইছে বগলীজনীয়ে কৰ পৰা খাদ্য খাইছিলে বাঁহৰ সেই চুঙাটোৰ পৰাহে খাইছিলে নহয়নে ইয়াৰ পাছত চোৱা শিয়ালটোৱে বগলীক মাটি কিহত খাবলৈ দিছে যেতিয়া বগলীটো শিয়ালৰ ওচৰলৈ আহিছিল তেতিয়া শিয়ালটোৱে কিহত খাবলৈ দিছিলে এখন থালত খাবলৈ দিছিলে তাৰ পাছত বগলীটোৱে শিয়ালক মাটি কিহত খাবলৈ দিছে বগলীটোৱে যেতিয়া শিয়ালক মাতিছিল তেতিয়া কিহত খাবলৈ দিছিল এটা বাঁহৰ চুঙাত খাবলৈ দিছিল তাৰ পাছত চোৱা ছবি কেইখন চাই কাহিনীটো নিজাববীয়াকৈ কওঁ আহা ছবি কেইখন চালো আৰু আমি থুলমূলকৈ এটা কাহিনী পালো নহয়নে এতিয়া আমি কাহিনীটো এবাৰ ভালদৰে আগবঢ়াই লৈ যাম এটা বগলী আছিল আৰু এটা শিয়াল আছিল এদিন শিয়ালটোৱে বগলীটোক দেখা পাই ক'লে বোলে আমি দুয়ো বন্ধু হওঁ আহা আৰু দুয়োজনে সেই কথা মতে বন্ধু হ'ল তাৰ পাছত শিয়ালটোৱে বগলীক তাৰ ঘৰলৈ এদিন খাদ্য খাবলৈ মাতিলে আৰু তাৰ কথা মতে শিয়ালৰ কথা মতে বগলীটো গৈ শিয়ালৰ ঘৰত উপস্থিত হ'ল তেতিয়া শিয়ালে সিহঁত দুয়োলৈ এখন থালত বগলীৰ কাৰণে এখন থাল আৰু শিয়ালটোৰ কাৰণেও এখন থাল লৈ তাক কিছুমান খাদ্য লৈ আহিল যেতিয়া খাদ্য খাবলৈ ওলালে তেতিয়া বগলীটোৱে থালখনৰ পৰা খাদ্য খাব নোৱাৰিলে কিন্তু শিয়ালটোৱে তাৰ থালখনৰ পৰা খুব ধুনীয়াকৈ খাদ্যখিনি খাই গ'ল বগলীটো ঠোঁটটো দীঘল গতিকে থালখনৰ পৰা খাবলৈ অসুবিধা পালে তাৰ পাছত বগলীটোৰ বৰ দুখ লাগিল যিহেতু বন্ধুৰ ঘৰত গ'ল আৰু বন্ধুৱে ভালকৈ খাবলৈ নিদিয়া বুলি ভাবি মনত বৰ দুখ পালে তাৰ পাছত এদিন বগলীটোৱে শিয়ালক তাৰ ঘৰলৈ মাতিলে আৰু শিয়ালেও বন্ধুত্বৰ খাতিৰত বন্ধুৰ কথা ৰাখি বগলীটোৰ ঘৰলৈ এদিন ফুৰিবলৈ গ'ল আৰু তেতিয়া বগলীয়ে কি কৰিলে দীঘল বাঁহৰ চুঙা দুটা উলিয়াই নিলে আৰু তাত খাদ্য খাবলৈ দিলে বগলীটোৱে চুঙাটোৰ পৰা খুব ধুনীয়াকৈ খাদ্যখিনি খাব পাৰিলে কিন্তু শিয়ালটোৱে চুঙাৰ পৰা খাদ্য খাব নোৱাৰিলে তাৰ পাছত কি হ'ল শিয়ালেও গম পালে যে সি যে বগলীটোৰ লগত বেয়া ব্যৱহাৰ কৰিছিল বগলীটোক থালখনত খাবলৈ দিছিলে সেইবাবে বগলীটোৱেও শিয়ালক তেনেকুৱা ব্যৱহাৰেই কৰিলে আৰু শিয়ালে নিজৰ
ভুল বুজিব পাৰিলে আৰু বগলীৰ ওচৰত ক্ষমা খুজিলে আৰু তেতিয়া বগলীয়ে খুব ধুনীয়াকৈ শিয়ালটোৰ কাৰণে এখন থালত খাদ্য উলিয়াই দিলে আৰু নিজৰ বাবে সেই দীঘলীয়া বাঁহৰ পাত্ৰটোত খাদ্য খালে বুজিব পাৰিছানে ইয়াৰ পৰা আমি কি শিকিলো বাৰু কোৱাচোন আমি যদি আনৰ লগত বেয়া কৰো সেইখিনি আমাৰ লগতো হ'ব গতিকে আমি কেতিয়াও আনৰ লগত কোনো ধৰণৰ বেয়া কৰিব নালাগে বুজিব পাৰিলা নহয় আহা ইয়াৰ পাছত কি আছে চাওঁ ইয়াৰ পাছত কৈছে ছবি চাই প্ৰথম ধ্বনি ক আহা এইটো কি হয় এইটো কিহৰ ছবি এইটো ছয় নহয় নে ইয়াৰে প্ৰথম ধ্বনি কি হ'ব ছ এইখন কিহৰ ছবি ধনুৰ ছবি ইয়াৰে প্ৰথম ধ্বনিটো কি হ'ব ধ মনত ৰব নহয় তোমালোকৰ আহা ইয়াৰ পাছত কি আছে চাও ইয়াত কৈছে ক আহা এতিয়া মই কৈ গৈছো তোমালোকে শুনি যোৱা আৰু তোমালোকেও তেনেদৰে ক'বলৈ চেষ্টা কৰি যাবা ধনু ধৰ ধৰা ঢল ধনিয়া ধনি ঢক ঢক ছয় ছবি ছাতি চফট পাৰিবা নহয় তোমালোকে এনেদৰে ইয়াৰ পাছত চোৱা কি আছে ধ আৰু ছ আখৰত ঘেৰ দিও আহা এতিয়া আমি এইখিনি পঢ়িম আৰু ইয়াতে থকা ধ আৰু ছ আখৰত আমি ঘেৰ দি যাম ইয়াতে চোৱা ধন ধ পালো নহয় ইয়াতে আমি ঘেৰ দিছো ধন এজন খেতিয়ক তেওঁ ধনিয়া আৰু ধান খেতি কৰিছে ছ এবাৰ আমি ছত দিলো ধনৰ ছাগলী ছটা সিহঁতে গছজোপাৰ সিপাৰে চৰে ধৰিব পাৰিলা নহয় ইয়াত আমি ধ আৰু ছ আখৰত ঘেৰ দিলো ইয়াৰ পাছত কি আছে চোৱা ইয়াত কৈছে লিখু আহা এতিয়া আমি যে ধ আৰু ছ ধ্বনিটো শিকিলো সেইটো লিখিবলৈ চেষ্টা কৰিম চোৱা আমি কেনেদৰে লিখিম প্ৰথমে আমি কি কৰিম প্ৰথমে আমি এইদৰে এই ভাঁজটো এনেদৰে দিম তাৰ পাছত আমি এনেদৰে আনি তললৈ নি আকৌ তলৰ পৰা আমি ওপৰলৈ দিম আৰু এনেদৰে দিম এইটো কি হ'ল এইটো হ'ল ধ চোৱা মই আকৌ এবাৰ তোমালোকক লিখি দেখাইছো কি কৰিম আমি প্ৰথমতে এনেদৰে দিম এনেদৰে আনিম তললৈ নি ওপৰলৈ দিম এইটো হ'ল ধ চোৱা ইয়াত আকৌ এবাৰ মই লিখি দেখাইছো ধ এইটো কি এইটো হ'ল ধ তাৰ পাছত আমি কি লিখিম চোৱা এইবাৰ আমি ছটো লিখিবলৈ শিকিম তাৰ বাবে আমি প্ৰথমে দিম মাত্ৰা তাৰ পাছত আমি এনেদৰে আনিম তললৈ তাৰ পৰা এইখিনি এনেদৰে ওপৰলৈ নিম এনেদৰে দিলো তাৰ পাছত এইখিনি আমি এনেদৰে তললৈ দি দিম ধৰিব পাৰিছানে চোৱা মই তোমালোকক আকৌ এবাৰ দেখুৱাই দিছো প্ৰথমে আমি দিম মাত্ৰা তাৰ পাছত আমি এনেদৰে দিম ছটো লিখিব জানা নহয় লিখি ললো এবাৰ আমি দিলো এনেদৰে দিলো এইটো হৈ গল ছ তাৰ পাছত চোৱা আকৌ এবাৰ মই লিখি দেখাইছো প্ৰথমে মাত্ৰা দিলো তাৰ পাছত আমি এনেদৰে দিলো তাৰ পাছত ইয়াৰ পৰা এনেদৰে দিলো এইটো হৈ গল ছ পাৰিবা নহয় এনেদৰে তোমালোকেও ধ আৰু ছ এই আখৰ দুটা লিখিবলৈ চেষ্টা কৰিবা আজিলৈ আহিছো আকৌ আহিম তোমালোকৰ মাজলৈ এই পাঠটিৰ আন এটি অংশলৈ ধন্যবাদ